বেহাৰবাৰী আউটপোষ্টৰ তৰামাই আপোনালোকে নিশ্চয় চিনি পায়। বেহাৰবাৰী আউটপোষ্টখন আৰম্ভ হোৱাই 10 বছৰ 1 মাহ পাৰ হৈ গ'ল, কিন্তু বেহাৰবাৰী আউটপোষ্টত তৰামাই ফাৰ্ষ্টৰ পৰা এতিয়ালৈকে আছে। সঁচাকৈ তৰামাই এজনী শলাগ ল'বলগীয়া এগৰাকী যুৱতী। কাৰণ তৰামাইৰ অভিনয় চাবনে, তেখেতৰ গানেই চাবনে, নাচেই চাবনে, সঁচাকৈ তেওঁ নিজে যিমানেই আগবাঢ়ি গৈছে তেওঁৰ ল'ৰা ছোৱালীকো সিমানে আগুৱাই লৈ গৈ আছে। আৰু তেওঁৰ হাজবেণ্ডটো এক্টিঙৰ লগতে জড়িত। সঁচাকৈ তেওঁক বহুত বেছি ভাল লাগে। আৰু তেওঁ যিহেতু নগাঁৱৰ কাষৰী গাঁৱৰে হয়, আৰু তেওঁৰ কথা বহুত শুনাও পাইছোঁ, তেওঁ বহুত বেছি ভাল। আমাৰ বায়ে তেখেতৰ লগতে একেলগে সংগীত চৰ্চা কৰিছিলে, গতিকে কৈছে তেখেতৰ কথা সঁচাকৈ বহুত বেছি ভাল। যিহেতু আমাৰ কাষৰী গাঁওখন বুলি ক'বলৈ গ'লে আমাৰ ঘৰৰ আচলতে ওচৰতে 3-4 কিলোমিটাৰমান হয়। কিন্তু মোৰ ভাগ্য এইটো হোৱা নাই যে মই তৰামাইক লগ পোৱাৰ মোৰ ভাগ্য হোৱা নাই। তথাপিতো তেওঁৰ এক্টিং বা গান আমি দেখি থাকোঁ। সঁচাকৈ তেওঁ বহুত বেছি আগবাঢ়ি যাওক, আমি সেইটোৱে বিচাৰোঁ। তেওঁৰে বিহুৰে প্ৰগ্ৰেমৰে এটা গান মই আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে মোৰ চাওকচোন, আছে মাজে মাজে কেতিয়াবা দুদিন এদিন নাইকিয়া হৈ যায়, কিন্তু তেওঁ একেবাৰে এৰি দিয়া নাই। সঁচাকৈ সেইকাৰণে তেওঁক মোৰ বহুত বেছি ভাল লাগিছে। কাৰণ বেহাৰবাৰী আউটপোষ্টখন ভাৰতৰ ভিতৰত 2য় স্থান হৈছে। গতিকে আমাৰ মৰমৰ এক্টৰসকল যদি তেনেকৈ যদি কিবা বেয়া পায় বা কিবা তেওঁলোকৰ বেলেগ কামৰ কাৰণে যদি আঁতৰি যায়, তেতিয়াহ'লে এসময়ত বাৰু এই বেহাৰবাৰী আউটপোষ্টখন বন্ধ হৈ নাযাবনে? মোৰ ফালৰ পৰা বিউটি বেলুন কেকি আৰু মোহনক এইটোৱে অনুৰোধ যে তেওঁলোক অতি সোনকালে বেহাৰবাৰী আউটপোষ্টখনত আহক আৰু আমাৰ পৰা মৰম লওক আৰু আমাক হহুৱাওক, নহয় জানো? গতিকে তেওঁলোকক আমি কিহৰ কাৰণে বিচাৰোঁ? তেওঁলোকৰ এক্টিং চাই বহুত ভাল লাগে। মানুহৰ জীৱনটো বহুত বেছি খন্তেকীয়া, গতিকে হাঁহি ধেমালিৰে যেতিয়া কিবা এটা বস্তু লৈ আহে সঁচাকৈ বহুত বেছি ভাল লাগে। মই এইটো ক'বলৈ যোৱা নাই যে বেহাৰবাৰী আউটপোষ্টখন তেওঁলোক নাথাকাৰ কাৰণে যে একদম বন্ধ হৈ গৈছে, সেইটো নহয়। সঁচাকৈ বেহাৰবাৰী আউটপোষ্টখনত হিৰণ্য দা হওক আৰু লুটুকণ, তাৰপিছতে বীৰ, গোটেইবিলাকেই আছে, হয়নে নহয়? ৰাকেশ, ইচ্ছা, সকলোখিনিয়ে আছে, আৰু SI ছাৰ গোটেইখিনিয়ে আছে। গতিকে তেওঁলোকেও বাৰু ধুনীয়া ধুনীয়া এক্টিং কৰিছে। গতিকে যেতিয়া এইসকল আহিব, বহুতে কৈছে যে কে মোহন বিউটি বেলুন নাথাকাৰ পৰা আমি বেহাৰবাৰী চোৱা বাদ দিছোঁ, হয় নহয়? গতিকে সেইটো যাতে অভাৱখিনি পূৰা কৰক, আকৌ যাতে এইখন 2 নম্বৰ স্থানত আছে আৰু যাতে 1 নম্বৰ স্থানলৈ আহক, মই সেইটোৱে বিচাৰোঁ। ঠিক আছে, মোৰ ক'বলগীয়াখিনি ইমানেই। আৰু তৰামাই উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। তেওঁ যাতে আমাক বহুত ধুনীয়া ধুনীয়া এক্টিং কৰি দেখাই যায়, আমাক হহুৱাই যায়। ঠিক আছে, মোক আপোনালোকৰ যদি কিবা ক'বলগীয়া আছে তেতিয়াহ'লে কমেণ্ট এটা কৰিব।